আপোনাৰ সাক্ষাৎ কৰিব বহুত দিন আশা কৰিছোঁ বৃদ্ধ বয়সত। ভালে আছোঁ। আপোনালোকৰ ঘৰ ইয়াত এই বাপুজী মন্দিৰ ভাগ 30 চনতে প্ৰতিষ্ঠিত। এই ভাগ বাপুজীৰ নামতে আমি অনুষ্ঠান চলাইছোঁ যে আপুনি বাপুজী হৈ পেলাই কিবা এটা পুনৰ সংস্কৰণৰ কাৰণে এটা অনুদান যাতে দি আৰু এই মহাত্মা গান্ধী প্ৰতিষ্ঠা কৰা হ'ল যোৱা বছৰ এই মূৰ্তি আপোনালোকৰ সহযোগতে। গতিকে আপোনাৰ সহযোগ পালে আমি জয় জয় মাৰিব। আমি আপুনি গোটেই অসমখনত বহুতেই উন্নতি কৰিছে, লগতে আমাকো আশা জয়গাঁওবাসীক উপকাৰ কৰিম বুলি ভাবিছোঁ। আৰু শুনি পাইছোঁ মহোদয় মোৰ কথা অকণমান আছিলে, মাত্ৰ 2টা শব্দ। আৰু এটা অনুৰোধ, বৃদ্ধসকলক 500 টকা 500 টকা